আজি মই লৈ আহিছোঁ আপোনালোকলৈ একেবাৰে সিম্পল সৰু ৰেচিপি এটা আলু গ্ৰেভি। প্ৰথমতে অলপমান তেল দি ললোঁ, তাৰপিছতে দি দিলোঁ সৰিয়হ অলপ, তেলতে দি দিলোঁ গোটা জিৰা আধা চামুচ, নৰসিংহ পাতো দি দিছোঁ আৰু শুকান জলকীয়া দুটাও দি দিলোঁ লগতে। তেলতে এয়া দি দিলোঁ এটা পিঁয়াজ, জলকীয়াও দি দিলোঁ 3টা, নহৰু দিছোঁ। গোটেইখিনি ভালকৈ এনেকৈ ভাজি ল'ম আৰু পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত এতিয়া আলুখিনি ইয়াত দি দিলোঁ। পৰিমাণ অনুসৰি ইয়াত নিমখ দিছোঁ, হালধি দিলোঁ 1 চামুচ। এতিয়া গোটেইখিনি ভালকৈ মিহলাই এনেকৈ ভাজি ল'লোঁ অলপ সময়ৰ কাৰণে। শেষত এয়া দেখিলে গৰম পানী দি দিলোঁ আৰু অকণমান সময় সিজাৰ পিছত মই বন্ধ কৰি দিম। তাৰপিছত আপোনালোকক শেষত দেখুৱাই দিম কেনেকুৱা হ'ল। এয়া চাওকচোন, দেখিবলৈ ইমান ধুনীয়া হৈছে নহয়নে? দেখিবলৈ যেনেকুৱা ধুনীয়া হৈছে তেনেকুৱা খাবলৈও বহুত সোৱাদ লগা হৈছে। আপোনালোকে এনেকৈ এদিন বনাই খাই চাব আৰু মোক জনাব কেনেকুৱা হ'ল। এতিয়ালৈ বাই।